গুড মৰ্ণিং সকলোকে। আকৌ আজি মাছৰুম হাৰ্ভেষ্ট কৰিবলৈ সোমালোঁ। এইকেইটা মানে আগতীয়াকৈ ওলাই শেষ হ'ল আৰু এইটো নতুন টোপোলা হয়, ইমান ধুনীয়াকৈ যে ওলাই আছে। বাকীখিনি বাৰু ওলাই মেলি শেষেই হ'ল আৰু ইফালে এইটো ছেকেণ্ডটো আৰু হয়, প্ৰথমটো মানে শেষ হ'ল আৰু এইটো ছেকেণ্ড। আৰু এইটো যে দেখিছে আজি মই হাৰ্ভেষ্ট কৰিম, এইটো মানে পূৰা নতুন হয়, পেকেটটো নতুন হয় আৰু যিহেতুকে নতুন কাৰণে অকণমান মানে প্ৰডাকশ্যনটো বেছি হৈ আছে। ইয়াত দেখিছেনে ইমান ধুনীয়া ধুনীয়া মাছৰুম ওলাই আছে আৰু মানে আজি 4 ঘৰে মিলাই খাম বুলি ভাবিছোঁ। অলপকৈ কিমানখিনি ওলাই বাৰু চাওঁ, আগে হাৰ্ভেষ্ট কৰি লওঁ। এইফালে কিমান ধুনীয়া ধুনীয়া যে হৈ আছে নহয়, দেখিয়ে কিবা এটা ভাল লাগি যায় মানে, বুজিছানে। এইফালে এইখিনি গোটেইখিনি হাৰ্ভেষ্ট কৰি ল'ম যিখিনি আছে। আৰু এইটো মানে প্ৰথমখিনি খাই মেলি হৈ গ'ল আৰু এইখিনি ছেকেণ্ডটো হয়, তথাপিও বহুতখিনিয়ে ভাল ওলাইছে দেখিছেনে। আৰু এইখিনিনো কি ক'ম, আৰু ইমান যে ধুনীয়াকৈ ওলাইছে, এইখিনিও বহুত মানে মৰম লগা হয় মানে দেই মাছৰুমখিনি। আৰু মানে হাৰ্ভেষ্ট কৰিবলৈ বৰ ভাল লাগে মোৰ, সেইকাৰণে মই সদায় সোমাওঁৱেই আৰু নোসোমাকৈ নাথাকোঁৱে। আজি 4 ঘৰ মানে আমাৰ খুৰীদেউ 2 ঘৰ হ'ব আৰু বা এঘৰ, তাৰ পাছত আকৌ আমাৰ নিজৰ কাৰণে। আজি যিহেতুকে সোমবাৰ, সেইকাৰণে নিৰামিষ হয়, সেইকাৰণে মানে নিৰামিষ দিনা এইবোৰ বস্তু বহুত ভাল হয়, যিহেতুকে মাছ মাংস নাখাওঁৱে। এইটো শুকাই গৈছিলে সেইকাৰণে ছিঙি দিলোঁ। আৰু ইফালে আজিৰ পৰা মানে হাৰ্ভেষ্ট কৰিবলগীয়া অলপ নাই বুলিয়ে ধৰা আৰু গোটেইখিনি ওলাই হৈ গ'ল। এইখিনি মানে 1 কেজিমান হ'ব, এইখিনি দেখিছেনে